নমস্কাৰ এণ্ড স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'টোত আমি আলোচনা কৰিম ফিফা ৱৰ্ল্ড কাপ 2026 লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন। প্ৰথমে আমি ফিফাৰ লগত জড়িত কেইটামান কুৱেশ্যন চাম। প্ৰথম কুৱেশ্যনটো হ'ব ফিফাৰ সম্পূৰ্ণ ৰূপ কি? ইয়াৰ এনচাৰটো হ'ব ফেডাৰেশ্যনেল ইণ্টাৰনেশ্যনেলি ডি ফুটবল এছ'চিয়েশ্যন। ফিফাৰ সম্পূৰ্ণ ৰূপটো হ'ব ফেডাৰেশ্যনেল ইণ্টাৰনেশ্যনেলি ডি ফুটবল এছ'চিয়েশ্যন। নেক্সট কুৱেশ্যন, ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ এনচাৰটো হ'ব জুৰিখ, ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ডৰ জুৰিখত ফিফাৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন, ফিফা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ফিফা এই সংস্থাটো কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 21 মে 1904 চনত। 21 মে 1904 চনত ফিফা প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ প্ৰথমবাৰৰ বাবে কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1930 চনত। 1930 চনত ফিফা ৱৰ্ল্ড কাপ প্ৰথমবাৰ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম ফিফা বিশ্বকাপ কোনখন দেশত অনুষ্ঠিত হৈছিল? কোনখন দেশত ফাৰ্ষ্ট ফিফা ৱৰ্ল্ড কাপ হৈছিল বুলি সুধিছে? ইয়াৰ এনচাৰটো হ'ব উৰুগুৱে। উৰুগুৱেত প্ৰথম বিশ্বকাপ অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, প্ৰথম ফিফা বিশ্বকাপ কোন দেশে জয় কৰিছিল? ইয়াৰ এনচাৰটো হ'ব উৰুগুৱে। উৰুগুৱে দলে প্ৰথম বিশ্বকাপ জয় কৰে। নেক্সট কুৱেশ্যন, ফিফাৰ বৰ্তমানৰ সভাপতি কোন? ইয়াৰ এনচাৰটো হ'ব জিয়ানি ইনফেণ্টিনো। গিয়ানি ইনফেণ্টিনো হ'ল ফিফাৰ বৰ্তমানৰ সভাপতি। নেক্সট কুৱেশ্যন, ফিফাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ এনচাৰটো হ'ব ৰবাৰ্ট গুয়েৰিন। ৰবাৰ্ট গুয়েৰিন আছিল ফিফাৰ প্ৰথমগৰাকী সভাপতি। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত হয়? ইয়াৰ এনচাৰটো হ'ব 4 বছৰ। প্ৰতি 4 বছৰৰ মূৰে মূৰে ফিফা বিশ্বকাপ অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপত সৰ্বাধিকবাৰ কোন দেশে জয়লাভ কৰিছে? সৰ্বাধিক কোনখন দেশ জয়লাভ হৈছে বুলি সুধিছে? ইয়াৰ এনচাৰটো হ'ব ব্ৰাজিল। ফিফা বিশ্বকাপত সৰ্বাধিক 5 বাৰ ব্ৰাজিল চেম্পিয়ন হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰাজিলে ফিফা বিশ্বকাপ কিমানবাৰ জয় কৰিছে? ইয়াৰ এনচাৰটো হ'ব 5 বাৰ। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2022 কোন দেশে জয় কৰিছিল? ইয়াৰ এনচাৰটো হ'ব আৰ্জেণ্টিনা। আৰ্জেণ্টিনাই 2022 চনত ফিফা বিশ্বকাপ জয় কৰে। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2022 কোন দেশত অনুষ্ঠিত হৈছিল? ইয়াৰ এনচাৰটো হ'ব কাটাৰ। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2030 কোনখন দেশত অনুষ্ঠিত হ'ব? ইয়াৰ এনচাৰটো হ'ব স্পেইন, পৰ্তুগাল এণ্ড মৰক্কো। এই তিনিখন দেশত 2030 চনত অৰ্থাৎ 2030ত ফিফা ৱৰ্ল্ড কাপ অনুষ্ঠিত হ'ব। নেক্সট কুৱেশ্যন, ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফি প্ৰথমবাৰৰ বাবে কেতিয়া প্ৰদান কৰা হৈছিল? ইয়াৰ এনচাৰটো হ'ব 1974 চনত। নেক্সট কুৱেশ্যন, ফিফাৰ প্ৰথম মহিলা বিশ্বকাপ কেতিয়া অনুষ্ঠিত হৈছিল? মহিলা প্ৰথম বিশ্বকাপ কেতিয়া অনুষ্ঠিত হৈছিল বুলি সুধিছে? ইয়াৰ এনচাৰটো হ'ব 1991 চনত। 1991 চনত ফিফা মহিলা বিশ্বকাপ প্ৰথম অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, ভাৰত ফিফাৰ সদস্য ৰাষ্ট্ৰ হিচাপে কেতিয়া স্বীকৃতি লাভ কৰে? ইয়াৰ এনচাৰটো হ'ব 1948 চনত। ফিফাৰ সদস্য হিচাপে 1948 চনত সদস্যতা লাভ কৰে। এইখিনি আছিল ফিফাৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। এতিয়া আমি চাম 2026 চনত ফিফা বিশ্বকাপৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এণ্ড এনচাৰ। নেক্সট কুৱেশ্যনটো হ'ব ফিফা বিশ্বকাপ 2026 কোনখন দেশত অনুষ্ঠিত হৈছে? ইয়াৰ এনচাৰটো হ'ব আমেৰিকা, কানাডা আৰু মেক্সিকো। এই তিনিওখন দেশ আছিল আয়োজক দেশ। নেক্সট কুৱেশ্যন, ফিফা ৱৰ্ল্ড কাপ 2026 কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ এনচাৰটো হ'ব 11 জুন 2026ত। নেক্সট কুৱেশ্যন, 2026ৰ ফিফা বিশ্বকাপত মুঠ কিমানখন দলে অংশগ্ৰহণ কৰিছে? ইয়াৰ এনচাৰটো হ'ব 48খন। 48খন দেশে অংশগ্ৰহণ কৰিছে। নেক্সট কুৱেশ্যন, 2026ৰ ফিফা বিশ্বকাপত মুঠ কিমানখন খেল অনুষ্ঠিত হৈছে? ইয়াৰ এনচাৰটো হ'ব 104খন। নেক্সট কুৱেশ্যন,
ফিফা ৱৰ্ল্ড কাপ 2026ৰ ফাইনেল কেতিয়া অনুষ্ঠিত হয়? ফাইনেল খেলখন কেতিয়া অনুষ্ঠিত হয় বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব 19 জুলাই 2026। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2026ৰ অফিচিয়েল শ্লোগান কি? অফিচিয়েল শ্লোগানটো কি আছিল বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব উই আৰ 2026। উই আৰ 26 হ'ল ফিফা বিশ্বকাপ 2026ৰ অফিচিয়েল শ্লোগান। নেক্সট কুৱেশ্যন, 2026 ফিফা বিশ্বকাপৰ ফাইনেল ক'ত অনুষ্ঠিত হয়? কোনখন ষ্টেডিয়ামত অনুষ্ঠিত হয় বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব মেটলাইফ ষ্টেডিয়াম, নিউ জাৰ্চি, আমেৰিকা। আমেৰিকাৰ মেটলাইফ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2026 ফাইনেল খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হয়? 2026ৰ ফিফা বিশ্বকাপৰ ফাইনেল খেলখন কাৰ কাৰ মাজত হৈছে বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব স্পেইন আৰু আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2026ৰ ফাইনেল খেলখনত জয়ী কোন হয়? অৰ্থাৎ চেম্পিয়ন কোনখন দল হৈছে বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব স্পেইন। স্পেইনে আৰ্জেণ্টিনাক 1-0 গলত পৰাস্ত কৰি চেম্পিয়ন হয়। নেক্সট কুৱেশ্যন, ফিফা বিশ্বকাপ 2026ত ৰানাৰ্ছ আপ দল কোনটো? কোনটো দল ৰানাৰ্ছ আপ হয় বুলি সুধিছে। ইয়াৰ এনসাৰটো হ'ব আৰ্জেণ্টিনা। নেক্সট কুৱেশ্যন, 2026 চনৰ ফিফা বিশ্বকাপত গোল্ডেন বল বঁটা কোনে লাভ কৰে? ইয়াৰ এনসাৰটো হ'ব ৰড্ৰি। ৰড্ৰিয়ে 2026 চনৰ ফিফা বিশ্বকাপত গোল্ডেন বল বঁটা লাভ কৰে। তেখেত কোন দেশৰ খেলুৱৈ আছিল আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যন, 2026 চনৰ ফিফা বিশ্বকাপত গোল্ডেন বুট বঁটা কোনে লাভ কৰে? ইয়াৰ এনসাৰটো হ'ব কিলিয়ানো এমবাপে। কিলিয়ানো এমবাপে গোল্ডেন বুট বঁটা লাভ কৰে। তেখেতে মুঠ 10টা গ'ল কৰে আৰু সেইবাবে তেখেতে গোল্ডেন বুট বঁটা লাভ কৰে। তেখেত আছিল ফ্ৰান্সৰ খেলুৱৈ। নেক্সট কুৱেশ্যন, 2026 চনৰ ফিফা বিশ্বকাপত গোল্ডেন গ্লভ অৰ্থাৎ শ্ৰেষ্ঠ গ'লৰক্ষক বঁটা কোনে লাভ কৰে? ইয়াৰ এনসাৰটো হ'ব উইনাই চিমন। উইনাই চিমনে শ্ৰেষ্ঠ গ'লৰক্ষক অৰ্থাৎ গোল্ডেন গ্লভ বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, 2026 চনৰ ফিফা বিশ্বকাপত বেষ্ট য়ং প্লেয়াৰ বঁটা কোনে লাভ কৰে? ইয়াৰ এনসাৰটো হ'ব পাউ কুৱাৰ্চি। পাউ কুৱাৰ্চিয়ে 2026 চনৰ ফিফা বিশ্বকাপত বেষ্ট য়ংগাৰ প্লেয়াৰ বঁটা লাভ কৰে। নেক্সট কুৱেশ্যন, 2026 চনৰ ফিফা বিশ্বকাপত ফিফা ফেয়াৰ প্লে এৱাৰ্ড কোন দলে লাভ কৰে? ইয়াৰ এনসাৰটো হ'ব নেদাৰলেণ্ডছ। নেদাৰলেণ্ডছ দলটোৱে ফিফা ফেয়াৰ প্লে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হয়।